আৰু ইফালে গুৱাহাটী বিশ্ববিদ্যালয় মাৰ্কশ্বিট কেলেংকাৰী সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্ৰী ৰঞ্জিত দাসে মাৰ্কশ্বিট কেলেংকাৰীৰে জড়িত কাকুকে ৰেহাই দিয়া নহব বুলি মন্তব্য প্ৰকাশ কৰিছে মন্ত্ৰীগৰাকীয়ে চৰকাৰৰ সন্মুখৰ পৰা কোনো হাৰি যাব নোৱাৰিব বুলি সকিয়নি প্ৰদান কৰিছে মন্ত্ৰী ৰঞ্জিত দাসে যিসকল এই দুষ্কাৰ্যৰ সৈতে জড়িত সেইসকলৰ ওপৰত নিশ্চিতভাৱে ব্যৱস্থা লোৱা হ'ব বুলি জনাইছে মন্ত্ৰী ৰঞ্জিত দাসে হিমন্ত বিশ্ব শৰ্মা ডাঙৰ চৰকাৰখন শূন্য সহনীত যোনে নহওক কিয় যি বিষয় নহওক কিয় কাকো ৰেহাই দিয়া নহ'ব আৰু এইটোতো এনেকুৱাকৈ মাৰ্কশ্বিট কেলেংকাৰী এটা গুৰুতৰ এটা অপৰাধ গুৰুতৰ কেলেংকাৰী যি সময়ত এটকা নোহোৱাকৈ মানুহে APSC চাকৰি পাই আছিল এটকা নোহোৱাকৈ 1 লাখ চাকৰি পাইছে সেই সময়ত যদি টকা দি পেলাই যদি কোনোবাই মাৰ্কশ্বিট ক্ৰয় কৰে সেই নিশ্চিত ওপৰত এইটো গুৰুতৰ এটা দণ্ডনীয় অপৰাধ গতিকে যোনে নহওক কিয় কোনো হাৰি যাব নোৱাৰিব এইখন চৰকাৰৰ সন্মুখত থাকে ইয়াতে সকলোতো বেয়া নহয় কাৰণ কিয় ভালৰ ভিতৰতো 2-4জন বেয়া থাকে তাৰ কাৰণে গোটেই বিশ্ববিদ্যালয়ৰ পৰিয়ালক দোষাৰোপ কৰাটো উচিত নহ'ব গতিকে যিসকল কালপিত নিশ্চিত ওপৰত তেওঁলোকে আগন্তুক দিনত ব্যৱস্থা লোৱা যাব